নমস্কাৰ। আজি আমি ৰোমান্টিক যুগৰ এগৰাকী বিশিষ্ট কবি ৰঘুনাথ চৌধুৰী সম্পৰ্কে আলোচনা কৰিম, যাক বিহগী কবি বুলিও কোৱা হয়। ৰঘুনাথ চৌধুৰীৰ জন্ম হৈছিল 1879 চনত। জন্মস্থান লাওপাৰা গাঁও, বৰ্তমান নলবাৰী জিলা। তেখেতৰ পিতৃৰ নাম আছিল ভোলানাথ চৌধুৰী আৰু মাতৃৰ নাম আছিল দয়ালতা চৌধুৰী। তেখেতে প্ৰকৃতি প্ৰেমৰ কবিতা ৰচনা কৰাৰ বাবে প্ৰকৃতি প্ৰেমৰ সাহিত্যৰাজি ৰচনা কৰাৰ বাবে তেখেতক বিহগী কবি নামেৰে জনা গৈছিল। তেখেতৰ শিক্ষা জীৱন আৰম্ভ হয় কাশীনাথ নামৰ শিক্ষকৰ ওচৰত। কমাৰকুছিত উচ্চ প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰে। তাৰ পাছত গুৱাহাটীৰ বঙলা প্ৰাথমিক বিদ্যালয়ত ভৰ্তি কৰে। তাৰ পাছত চৰকাৰী MV স্কুলত তেখেতে অধ্যয়ন কৰে। 1896 চনত ৰঘুনাথ চৌধুৰীয়ে ছাত্ৰবৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈছিল। গুৱাহাটী কলেজিয়েট স্কুলত অধ্যয়ন কৰে। সপ্তমমান শ্ৰেণীত শিক্ষা জীৱন সাময়িকভাৱে তেখেতে ত্যাগ কৰিছিল। তেখেতৰ সাহিত্যিক জীৱনৰ আৰম্ভণি ঘটিছিল বীৰকুছিৰ প্ৰাকৃতিক পৰিৱেশে তেখেতক কবি হিচাপে গঢ়ি তোলে। তেখেতৰ সৃষ্টিৰাজিত প্ৰকৃতিৰ প্ৰতি গভীৰ অনুৰাগ দেখা যায়। চৰাই চিৰিকটি, গছ-গছনি, নৈ নিজৰা, ফুল পাহাৰ, এইকাৰণে তেখেতক বিহগী কবি নামেৰে জনা যায়। তেখেতৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হৈছে সাদৰী 1910 চনত প্ৰকাশ হৈছিল, কেতেকী 1923 চনত প্ৰকাশ হৈছিল, কাৰৱালা 1924 চনত প্ৰকাশ হৈছিল, দহিকতৰা 1939 চনত প্ৰকাশ হৈছিল, নৱমল্লিকা তেখেতৰ অন্যতম গদ্যপুথি। এইখনক কথা কবিতা হিচাপেও জনা যায়। 1958 চনত এইখন প্ৰকাশিত হৈছিল আৰু তেখেতৰ অপ্ৰকাশিত গ্ৰন্থ হৈছে কৰণী। সম্পাদক হিচাপেও ৰঘুনাথ চৌধুৰীদেৱে যথেষ্ট অৱদান আগবঢ়াইছিল। তেখেতে সম্পাদনা কৰা আলোচনীসমূহ হ'ল মইনা, জয়ন্তী, সুৰভি। তেখেত জোনাকীৰ সহকাৰী সম্পাদকো আছিল। তেখেতে অসমীয়া সাহিত্যৰ বিকাশত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। তেখেতক বিশেষকৈ কবিৰত্ন আৰু বিহগী কবি নামেৰে জনা যায়। তেখেতৰ অন্যান্য অৱদানৰ বিষয়ে যদি আমি চাওঁ, তেনেহ'লে দেখা পাওঁ 1936 চনত ৰঘুনাথ চৌধুৰী অসম সাহিত্য সভাৰ সভাপতি পদত অলংকৃত কৰিছিল। শান্তি পৰিষদ অসম শাখাৰ সভাপতি আছিল তেখেত। বিশ্ব শান্তি সন্মিলনত অংশগ্ৰহণ কৰিছিল আৰু ভাষা আন্দোলনত 1960 চনত তেখেতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। সামৰণিত আমি ক'ব পাৰোঁ যে প্ৰকৃতিৰ সুৰ, চৰাই কুজন আৰু অসমৰ মাটিৰ সৌন্দৰ্যক কবিতাৰ মাজেৰে চিৰস্মৰণীয় কৰি ৰখা কবিজনেই হৈছে ৰঘুনাথ চৌধুৰী।